নমস্কাৰ স্বাগতম জনাইছোঁ এনে এটা নতুন ভিডিঅ'লৈ আৰু আজি আপোনালোকৰ বাবে লৈ আহিছোঁ 2022 চনৰ কমনৱেলথ গেমছৰ ওপৰত কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামসমূহত ইয়াৰ পৰা দুটা এটা প্ৰশ্ন নিশ্চয় হ'ব পাৰে আৰু সেইবাবে এই প্ৰশ্নসমূহৰ উত্তৰ আপোনালোকে জনাটো অতি দৰকাৰী অকল পৰীক্ষা বুলিয়ে নহয় সাধাৰণ জ্ঞানৰ অংশ হিচাপেও আমি এইবোৰ কথা জানিব লাগে গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন মই ইয়াত সন্নিৱিষ্ট কৰিছোঁ আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্নটো কি আছে চাওক The Commonwealth Games are normally held every how many years Commonwealth Games সাধাৰণতে কিমান বছৰৰ মূৰত অনুষ্ঠিত হয় কিমান বছৰৰ মূৰে মূৰে Commonwealth Game অনুষ্ঠিত হয় আৰু শুদ্ধ উত্তৰ হ'ব অপচন বি 4 বছৰৰ মূৰে মূৰে Commonwealth Game অনুষ্ঠিত কৰা হয় দুই নম্বৰ প্ৰশ্ন কি আছে In which year the first Commonwealth Games was held কোন বছৰত প্ৰথম Commonwealth Game অনুষ্ঠিত কৰা হৈছিল কোন বছৰত প্ৰথমে অনুষ্ঠিত কৰা হৈছিল উত্তৰ হ'ব অপচন বি 1930 1930 চনত পোন প্ৰথমবাৰৰ বাবে Commonwealth Games অনুষ্ঠিত কৰা হৈছিল আৰু তাৰ পিছত আছে In which country the first Commonwealth Games was held কোনখন দেশত প্ৰথম Commonwealth Games অনুষ্ঠিত হৈছিল আৰু শুদ্ধ উত্তৰ কি হ'ব উত্তৰ হ'ব অপচন সি কানাডা কানাডাত 1930 চনত পোন প্ৰথমবাৰৰ বাবে Commonwealth Game অনুষ্ঠিত কৰা হৈছিল 5 নম্বৰ প্ৰশ্ন আছে What is the motto of Commonwealth Games 2022 Commonwealth Games 2022 ৰ মটো কি আছিল মটো বুলি ক'লে আমি মূল মন্ত্ৰ বুলি ক'ব পাৰো মানে আদৰ্শ কি আছিল আৰু শুদ্ধ উত্তৰ হ'ব অপচন এ Games for everyone এটো আছিল ইয়াৰ মটো 2022 চনৰ Commonwealth Gamesৰ তাৰ পিছত আছে How many countries are participating in the Commonwealth Games 2022 Commonwealth Games 2022ত কিমানখন দেশে অংশগ্ৰহণ কৰিছে আৰু শুদ্ধ উত্তৰ হ'ব অপচন সি 72 72খন দেশে এবাৰ Commonwealth Gamesত অংশগ্ৰহণ 7 নম্বৰ প্ৰশ্ন আছে Where is the headquarters of the Commonwealth Nations Commonwealth ৰাষ্ট্ৰসমূহৰ মুখ্য কাৰ্যালয় ক'ত আছে শুদ্ধ উত্তৰ হ'ব অপচন এ লণ্ডন ইউনাইটেড কিংডমৰ লণ্ডনত এই Commonwealth Nationsৰ হেডকোৱাৰ্টাৰ্ছ আছে 8 নম্বৰত আছে Who is the flag bearer of India in the Commonwealth Games 2022 Commonwealth Games 2022ত ভাৰতৰ পতাকা বাহক কোন আছিল চাৰিটা অপচন আছে ইয়াৰ পৰা শুদ্ধ উত্তৰ হ'ব অপচন ডি both A and B মানে পিভি সিন্ধু আৰু মনপ্ৰীত সিং এই দুয়োগৰাকীয়ে Commonwealth Game 2022ত ভাৰতৰ পতাকা বাহক আছিল 9 নম্বৰত আছে In which country have the Commonwealth Games been held the most number of times কোনখন দেশত Commonwealth Games সৰ্বাধিকবাৰ অনুষ্ঠিত হৈছে শুদ্ধ উত্তৰ হ'ব অপচন বি অষ্ট্ৰেলিয়া অষ্ট্ৰেলিয়াত সকলোতকৈ বেছিবাৰ Commonwealth Games অনুষ্ঠিত কৰা হৈছে 5 বাৰকৈ অনুষ্ঠিত কৰা হৈছিল 1938 62 82 2006 আৰু 2018 চনত একেৰাহে কি কৰা হৈছিল 5 বাৰ ইয়াত Commonwealth Games অনুষ্ঠিত কৰা হৈছিল 12 নম্বৰ প্ৰশ্ন আছে Who won the gold medal in the men's 73 kg weightlifting at the CWG মানে Commonwealth Games 2022 Commonwealth Games 2022ত পুৰুষৰ 73 কিলোগ্ৰাম ভাৰোত্তোলনত কোনে সোণৰ পদক জিকিছিল আৰু ইয়াৰ পৰা শুদ্ধ উত্তৰ হ'ব অপচন এ অচিন্ত সেউলি 2022 চনৰ Commonwealth Gamesত 73 কিলোগ্ৰাম ভাৰোত্তোলনত তেওঁ কি কৰিছিল সোণৰ পদক জিকিছিল মনত ৰাখিব অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন এইবোৰ তাৰ পাছত আছে Who won the gold medal in the men's 67 kg weightlifting at the Commonwealth Games 2022 Commonwealth Game 2022ত পুৰুষৰ 67 কিলোগ্ৰাম ভাৰোত্তোলনত কোনে সোণৰ পদক জিকিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন ডি জেৰেমি লালৰি নাংগা 14 নম্বৰত আছে Who won the gold medal in the women's 49 kg weightlifting at the Commonwealth Games 2022 Commonwealth Games 2022 ত মহিলাৰ 49 কিলোগ্ৰাম ভাৰোত্তোলনত কোনে সোণৰ পদক জিকিছিল
আৰু ইয়াৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মীৰাবাই চানু। মীৰাবাই চানুৱে সোণৰ পদক জিকিছিল 49 কিলোগ্ৰাম শাখাত কমনৱেলথ গেমছ 2022ত। 15 নম্বৰ প্ৰশ্ন কি আছে চাওক, হু ৱন দ্য গ'ল্ড মেডেল ইন দ্য মেন্স 61 kg ৱেইট লিফটিং এট দ্য CWG 2022। CWG 2022ত পুৰুষৰ 61 কিলোগ্ৰাম ভাৰোত্তোলনত কোনে সোণৰ পদক জিকিছিল? আৰু শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি গুৰু ৰাজা পূজাৰী। গুৰু ৰাজা পূজাৰীয়ে সোণৰ পদক পাইছিল 61 কিলোগ্ৰাম শাখাত ভাৰোত্তোলন মানে ৱেইট লিফটিঙত। ষোল্ল নম্বৰ প্ৰশ্ন আছে, হু ৱন দ্য চিলভাৰ মেডেল ইন দ্য উমেন্স 55 kg ৱেইট লিফটিং এট দ্য CWG 2022। CWG 2022ত মহিলাৰ 55 কিলোগ্ৰাম ভাৰোত্তোলনত কোনে ৰূপৰ পদক জিকিছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বিদ্যাৰাণী দেৱী। তেখেতে তেওঁ ৰূপৰ পদক লাভ কৰিছিল 55 কিলোগ্ৰাম ভাৰোত্তোলন শাখাত কমনৱেলথ গেম 2022ত। আৰু এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন কমনৱেলথ গেম 2022ৰ। যদি আপুনি 2022 চনৰ কমনৱেলথ গেমছত পদক বিজয়ী ভাৰতীয় খেলুৱৈসকলৰ নাম চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে এটা PDF ডাউনলোড কৰিব পাৰিব। ডেছক্ৰিপশ্যনতে মোৰ টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে। টেলিগ্ৰামত মই PDFটো দি দিম। এই PDFটোৰ পৰা আপুনি সকলো খেলুৱৈৰ নাম চাব পাৰিব, তেওঁলোকে কি খেলত পদক লাভ কৰিছে, কি পদক লাভ কৰিছে, কিমান কেজি শাখাত, এই সকলোবোৰ চাব পাৰিব PDFটোৰ যোগেদি। অতি গুৰুত্বপূৰ্ণ, গতিকে PDFটো যদি ডাউনলোড কৰিব বিচাৰে তেতিয়াহ'লে টেলিগ্ৰামত গৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব। লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।